মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মানসিক দক্ষতাৰ আন এটি ভিডিঅ' আমি আপলোড কৰি আছোঁ। এইটো হ'ব তোমালোকৰ সুপ্ত চিত্ৰ, লুকাই থকা চিত্ৰ। লুকাই থকা চিত্ৰটো আমি কেনেকৈ ডিটেক্ট কৰিব পাৰোঁ তাকে আমি আলোচনা কৰিম। 46 কুৱেশ্যন নম্বৰটো তোমালোকে চাবা। তোমালোকৰ কুৱেশ্যন আছে 3, মানে এই ছবিটো এই বাকি 4টা ছবিৰ ভিতৰত কোনটোত লুকাই আছে। তোমালোকে হয়তো ইয়াত গমেই পাইছা নে পোৱা নাই মই নাজানো, কিন্তু এই যে 3টো তোমালোকে ইয়াত নিশ্চয়কৈ লক্ষ্য কৰিব পাৰিছা, ইয়াতে লুকাই আছে। গতিকে আমাৰ অপশ্যন হ'ব 1 অপশ্যন হ'ব আমাৰ ৰাইট এনচাৰ। মই অলপ ডাঙৰ কৰি লৈছোঁ ৰ'বা, তেতিয়াহে তোমালোকৰ সুবিধা হ'ব। নেক্সট তোমালোকে চাবা এইটো। এই চিত্ৰটো ইয়াত আমাৰ এই কুৱেশ্যন ফিগাৰৰ ক'ত লুকাই আছে। কোনোবাই হয়তো এইটো ভাবিব পাৰিবা, কিন্তু এইটো নহ'ব। এইটো হ'লে অলপ খেলি মেলি হ'ব, কিন্তু আমাৰ অপশ্যন হ'ব ৰাইট এইটোৱেই। এতিয়া নেক্সট তোমালোকে চাব পাৰিছা এই ছবিটো। ৰ'ব মই অলপ সৰু কৰি দিছোঁ এইবাৰ। কেনেকুৱা ছবি, কেঁকোৰা মেকৰা ছবিটো। এই ছবিটো ক'ত থাকিব পাৰিব? আচ্ছা, এইটো চাবৰ হ'লে ই অলপ ডিফিকাল্ট হৈছে। ডিফিকাল্ট হ'লেও তোমালোকে যদি সূক্ষ্ম দৃষ্টিৰে চোৱা ইয়াত তোমালোকে লক্ষ্য কৰিব পাৰিবা। আচ্ছা, আমি যদি ইয়াৰ পৰা এনেকৈ টান এটা মাৰোঁ, তাৰপিছত এনেকুৱা টান মাৰোঁ, এনেকুৱা টান মাৰোঁ, এনেকৈ টান মাৰি এনেকৈ আহোঁ আৰু এনেকৈ আহোঁ, হ'বনে? নিশ্চয় হ'ব। গতিকে তোমালোকৰ 48ৰ আনচাৰটো হ'ব 3। এই 3টো অলপ ডাঙৰ বহলাই দিছোঁ ৰ'বা, অলপ বহল কৰি দিছোঁ। এই যে এইটো হ'ব আমাৰ ৰাইট অপশ্যন। এতিয়া নেক্সটত তোমালোকৰ মই দেখাইছোঁ নেক্সট কুৱেশ্যনটোতনো কি আছিলে? 49ত আমাৰ আছে কি? এই এনেকুৱা ছবিটো। এই ছবিটো ক'ত আছে? আচ্ছা, এই ছবিটো তোমালোকে চাবা, 4টা ফিগাৰৰ ভিতৰত মাথো আমাৰ এইটোতহে আছে। ৰ'বা, এইটোত তোমালোকে চাবা। এইবিলাক সূক্ষ্ম দৃষ্টি কৰিবলগীয়া হয়। দৃষ্টিৰ অলপ যদি খেলি মেলি হৈছে তেনেহ'লে তোমালোকৰ পূৰা গোল্লা হৈ যাব। গতিকে খুব ভালদৰে চাবা, তাৰপিছতহে তোমালোকে এটেম্প্ট কৰিবা। এইটো চোৱা তোমালোকে, এইটো আৰু আমাৰ কুৱেশ্যন ফিগাৰটোৰ মিল আছে নহয়? নিশ্চয় আছে। গতিকে আমাৰ অপশ্যন তেনেহ'লে C3 হ'ব। নেক্সট কুৱেশ্যনটোত কি আছিলে? ইয়াত কি দাগ লাগি গ'ল? নেক্সট কুৱেশ্যনটোত আছে আমাৰ A আলফাবেট। এই A আলফাবেটটো ক'তো নাই, নিশ্চয় ইয়াত আছে। ইয়াত A আলফাবেটটো আমি সহজে গঢ়িব পাৰোঁ। এইটো চাবা, এইটো চাবা আৰু এইটো। গতিকে এইটোৰ লগত আমাৰ ফিগাৰৰ মিল আছে। গতিকে আমাৰ অপশ্যন হ'ব তেনেহ'লে এইটোৱেই ৰাইট অপশ্যন। তাৰপিছত লাষ্ট কুৱেশ্যনটো কি আছিলে? আৰু 9। গতিকে এয়াই আছিলে তোমালোকৰ শ্বৰ্ট ভিডিঅ'। তোমালোকে চাবা, চোৱাৰ পিছত তোমালোকে কমেণ্ট জনাবা। এইটো ভিডিঅ'ত তোমালোকৰ কুৱেশ্যন দিয়া নহ'ল, নেক্সট ভিডিঅ'বিলাকত কুৱেশ্যন দিয়া হ'ব। তোমালোকে কুৱেশ্যনবিলাকো এটেম্প্ট কৰিবলৈ চেষ্টা কৰিবা। চোৱাৰ কাৰণে ধন্যবাদ। কমেণ্ট কৰিবা তোমালোকে, দয়া কৰি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।